যিটো সময়ত আমি বিভিন্ন সময়ত তিয়কৰ প্ৰতিজন ৰাইজে যিটো কথা কৈছিল যে ফ'ৰলেনটো যেতিয়া নিৰ্মাণ কৰিছিল তাত কিছুমান আঁসোৱা থাকি গৈছিল আৰু আঁসোৱাৰ যি ফলশ্ৰুতি আজি দেখিছে যিটো আমাৰ নেশ্যনেল হাইৱেত একাঠো পানী আৰু এই একাঠো পানীত উজনি মৰা যিসকল যাত্ৰী আছে তেওঁলোক যাবলৈ অসমৰ্থ হৈছে আৰু সেই সময়ত আচলতে আমি NSIDCL হওক বা ঠিকাদাৰ যিকেইটা প্ৰতিষ্ঠান আছে প্ৰতিষ্ঠানবিলাক যেতিয়া আমি তেওঁলোকক প্ৰশ্ন কৰিছোঁ তেতিয়া তেওঁলোকে আমাক উত্তৰ দিছিল যে আপোনাক টেকনিকেল লাইনৰ মানুহ নহয় আৰু টেকনিকেল লাইনৰ মানুহ নহয় গতিকে আজি আচলতে আমাৰ কথা যে তেওঁলোকে কোনো গুৰুত্ব নিদিছিল তাৰ ফলশ্ৰুতিত আচলতে আজি তিয়কীয়া ৰাইজে সমস্যাৰ সন্মুখীন হৈছে একাঠো পানী আৰু চব যোৰহাট জিলা প্ৰশাসনে সেই সময়ৰ যিজন আয়ুক্ত আছিল তেখেতৰ গোটেই বিষয়টো অৱগত তাৰপিছত আচলতে এজন প্ৰশাসনিক বিষয়া তেখেতে যিটো বহু কথা জানে তিয়কত ক'ত সমস্যা আছে সেই সমস্যাখিনি তেওঁলোকে কিন্তু গুৰুত্ব আৰোপ নকৰিলে আজি দেখিছে যিবিলাক তেওঁলোকে নলা নিৰ্মাণ কৰিছিল নলাবিলাক কোনো পৰিকল্পনাবিহীনভাৱে বনোৱাৰ ফলত আজি দেখিছে পানীবিলাক নলাইদি যোৱাৰ পৰিৱৰ্তে নলাইদি পানী টাউনৰ মাজলৈ সোমাই গৈছে আৰু ইয়াৰ ফল ভুগিছে তিয়কীয়া ৰাইজে গতিকে আমি সময় থাকোঁতে যোৰহাট জিলা প্ৰশাসন আৰু NSIDCL নামৰ যিটো এটা ঠিকাদাৰ যিটো নিৰ্মাণকাৰী সংস্থা আছে যিটো কমিশ্যনৰ ভোগত চলা সেই প্ৰতিষ্ঠানক আমি ক'ব বিচাৰিছোঁ তিয়কৰ পৰা যে আমি সেই সময়ত কোৱা কথাবিলাক আজি আখৰে প্ৰমাণিত হৈছে আৰু সেই যিবিলাক প্ৰমাণ হৈছিল সেই সময়ত আপোনালোকে গুৰুত্ব আৰোপ নকৰাৰ ফলত ৰাইজে আজি দুৰ্ভোগ হৈছে গতিকে সময় থাকোঁতে যোৰহাট জিলা প্ৰশাসনক আমি অনুৰোধ জনাব বিচাৰোঁ অতি সোনকালে এই তিয়কীয়া ৰাইজৰ যিটো সমস্যা হৈছে কৃত্ৰিম মানৰ এই সমস্যাটো তিয়কীয়া ৰাইজৰ পৰা আঁতৰ কৰক আমি এই আহ্বান জনাইছোঁ।